এইটো এপটোৱে কাম কৰা নাই, সেইকাৰণে মই তেনেকুৱাকৈ বস্তুটো দিছোঁ। হয়তো লেংগুৱেজটোৰ মোৰ অলপ ইফাল সিফাল পৰিৱৰ্তন হ'ব ফাল্টু এপ আজিৰ দিনটোত কোনো কামেই কৰা নাই। তো বহুত সময় তাৰমানে আমাৰ কাম নকৰে, কেতিয়াবা খোল নাখায়, কেতিয়াবা হয়তো আমাৰ এটেণ্ডেঞ্চ নলয়, এনেকৈ হয়তো আজিৰ দিনটোত অসম চৰকাৰৰ শিক্ষা সেতু অসম এপছক লৈ এনেধৰণৰ বিৰূপ মন্তব্য কৰিছে এগৰাকী বিষয় শিক্ষকে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা প্ৰকাশিত শিক্ষা সেতু অসম নামৰ এপছক লৈ সামাজিক মাধ্যম ফেচবুকত বিৰূপ মন্তব্য কৰা বিষয় শিক্ষকগৰাকী হৈছে বৰপেটা জিলাৰ ফেঙুৱাস্থিত পাকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খুৰমুজ আলী। বিষয় শিক্ষক খুৰমুজ আলীৰ মতে শিক্ষা সেতু অসম নামৰ এপছে সঠিক ৰূপত কাম নকৰে। এই এপছৰ জৰিয়তে দিব পৰা নাই উপস্থিতিৰ তথ্য। সেইবাবে বিষয় শিক্ষক খুৰমুজ আলীয়ে আজি পুৱাৰ ভাগতে সামাজিক মাধ্যম ফেচবুকত লিখিলে ফাল্টু এপ আজিৰ দিনটোত কোনো কামেই কৰা নাই। এগৰাকী বিষয় শিক্ষকে চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা প্ৰকাশিত এপছক লৈ সামাজিক মাধ্যম ফেচবুকত বিৰূপ মন্তব্য কৰাত সচেতন মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে। অসুবিধা মানে এই এপটো বহুত সময় তাৰমানে আমাৰ কাম নকৰে, কেতিয়াবা খোল নাখায়, কেতিয়াবা হয়তো আমাৰ এটেণ্ডেঞ্চ নলয়, এনেকৈ হয়তো আজিৰ দিনটোত আমাৰ ষ্টাফৰ বহুতে ট্ৰাই কৰিছে। আনকি মই নিজে মোবাইলটোও চেঞ্জ কৰিলোঁ। আগৰ মোবাইলটো 4G আছিল, এইটো 4Gত বোলে ছাপৰ্ট নকৰে কিছুমানে ক'লে। কোৱাৰ পাছত মই চেঞ্জ কৰি 5G ল'লোঁ। 5G লোৱাৰ পাছত আজিৰ দিনটোত ইমান ট্ৰাই কৰা হ'ল, কোনো পধ্যেই আমি এইটো মানে খোল খুৱাব নোৱাৰিলোঁ। আমাৰ ষ্টাফৰো বহুতে চেষ্টা কৰিলে। এনেকুৱা অৱস্থাত তাৰমানে বিৰাট অসুবিধা পাই আছোঁ। তে 1 এপ্ৰিলৰ পৰা আমাৰ প্ৰিন্সিপাল ছাৰে জনোৱা মতে শিক্ষা হেতুত এটেণ্ডেঞ্চটো মেণ্ডেটৰী বুলি আমাক জনাইছে। সেই হিচাপে আমি অহাৰ পাছত এইটো আমি মানে সক্ৰিয়ভাৱে নাপাওঁ, যাৰ কাৰণে আমি এটেণ্ডেঞ্চবিলাক দিব নোৱাৰোঁ। সেইটো আজিৰ পৰা আগতে পৰা নাছিলে না, এইটো আগত মেণ্ডেটৰী বুলি আমি পোৱা নাছিলোঁ। 1 এপ্ৰিলৰ পৰা মেণ্ডেটৰী বুলি আমাক প্ৰিন্সিপাল ছাৰে জনাইছে, কিবা অৰ্ডাৰ অহা বুলি কৈছে। ইয়াৰ আগত কিবা এনেই মানে এক্সপেৰিমেণ্টেল হিচাপে চলাই আছিল বুলি এনেকুৱা জনাইছে আমাক। মোৰ প্ৰশ্নটো হ'ল যে আপুনি 1 এপ্ৰিলৰ পিছত আজিয়ে অসুবিধা পাইছেনে? আৰু নাই মাজে মাজে পাই আছোঁ অসুবিধা মই ষ্টাফৰ পৰাও ল'ব পাৰে আৰু অন্যান্য মানুহৰ পৰাও সুধিব পাৰিব, অন্যান্য শিক্ষকৰ পৰা। এইটো মানে সক্ৰিয় হৈ থকা কাৰণে বহুত অসুবিধা পাইছোঁ। নাই, এইটো আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষত ইমিডিয়েট ঊৰ্ধ্বতম কৰ্তৃপক্ষ আমাৰ প্ৰিন্সিপাল ছাৰ জনাই আছোঁ। প্ৰিন্সিপাল ছাৰে কয় যে কি কৰিব, উপায় নাই, চবৰে একেই অৱস্থা, গতিকে বহীত চহী কৰা, সেই বহীতো চহী কৰি আছোঁ। নিশ্চিতভাৱে এইটো এটা চৰকাৰী এপ, কিন্তু তাৰ পিছতো আপুনি ছ'চিয়েল মিডিয়াত সেই এপটো সন্দৰ্ভত আপুনি এটা বিৰূপ মন্তব্য দিলে যে ফাল্টু এপ। এই ফাল্টু শব্দটোৰ অৰ্থটো কি? এইটো এপটোৱে কাম কৰা নাই, সেইকাৰণে মই তেনেকুৱাকৈ বস্তুটো দিছোঁ। হয়তো লেংগুৱেজটোৰ মোৰ অলপ ইফাল সিফাল পৰিৱৰ্তন হ'ব পাৰে। আপুনি এজন ৰাজনীতি বিভাগৰ অধ্যাপক বা বিষয় শিক্ষক, আপুনি ৰাজনীতি বিভাগৰ এখন নাম জ্বলা শিক্ষানুষ্ঠানত। তাৰপিছত আপোনাৰ মুখত বুলি মই কোৱা নাই, আপোনাৰ মানে ফেচবুকত ওলাইছে যে ফাল্টু, কি ক'ব? এইটো কাম কৰা নাই, এইটো তেনেকুৱাকৈ বহুতে কাম কৰা নাই, সেইকাৰণে আৰু ভাষাটোৰ অলপ ইফাল সিফাল হ'ব পাৰে, হয়তো বেলেগ একো নহয় আৰু। কিন্তু বস্তুটো কাম কৰা নাই, মই অসুবিধা পাইছোঁ, যথেষ্ট পৰিমাণে অসুবিধা পাইছোঁ। কথা এইখিনিয়ে, এপটো এনেই আমি ভালেই পাইছিলোঁ। এপটো ভালকৈ আপডেট কৰি দিয়াটো আচলতে আমি আবেদন জনাওঁ চৰকাৰৰ ওচৰত। এপটো ভালকৈ আপডেট কৰি দিয়ক, আমি যাতে স্কুল কম্পাউণ্ডৰ পৰা আমি যাতে এপটো ব্যৱহাৰ কৰি শিক্ষা ব্যৱস্থাৰ আমি উন্নত কৰিব পাৰোঁ। আমি সেইকাৰণেই মানে চিন্তাটো কৰি আছোঁ, বেলেগ একো নহয়। 9:15 পৰা আপোনালোকৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হয়। হয়তো আপোনাৰ প্ৰথম ক্লাছ থাকিব পাৰে বা নাথাকিব পাৰে, কিন্তু তাৰ ভিতৰত আপোনালোকে ছ'চিয়েল মিডিয়া ইউজ কৰি থাকে প্ৰথম অৱস্থাতে আহি। এই ক্ষেত্ৰত বিশেষকৈ আপোনাৰ কথাটো মই কৈছোঁ, আপুনি 9:25 আজি ছ'চিয়েল মিডিয়া ইউজ কৰি আছিলে, সক্ৰিয় হৈ আছিলে ছ'চিয়েল মিডিয়াত। আপুনি শিক্ষাদান কৰিবলৈ আহি ছ'চিয়েল মিডিয়াত নাই, তেনেকুৱা নহয়। তো ক্লাছ যেতিয়া নাই তেতিয়া অলপ ইফাল সিফাল অলপ চোৱা হয়, নোচোৱা নহয়। ক্লাছ থাকিলে ক্লাছত যাওঁ আমি, এইটো বেলেগ একো নহয়।